দীপাংকৰ নাথ আৰু প্ৰকাশ দাসৰ প্ৰতিচ্ছবিত প্ৰস্তাৱ কৰা ফটো সামাজিক মাধ্যমত প্ৰচাৰৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া সদৌ দেৱ সমাজৰ সভাপতি প্ৰমোদ বেজবৰুৱা আৰু লাচিত সেনা থলগিৰিৰ সভাপতি গগন কলিতাৰ। অজাপৰ ৰাজু ফুকনৰ এই নিৰ্লজ্জ কাণ্ডত গৰজি উঠিছে দুটা ভিন্ন সংগঠনৰ নেতা। একালৰ আছুৰ নেতৃত্ব আজিৰ সদ্য বিজেপি দীপাংকৰ নাথ আৰু প্ৰকাশ দাসক অৰ্জুন আৰু বব্ৰু বাহনৰ লগত ৰিজালে সদৌ দেৱ সমাজৰ সভাপতি প্ৰমোদ বেজবৰুৱাই। দীপাংকৰ নাথ আৰু প্ৰকাশ দাসৰ বিপৰীতে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ লগ হৈ জাতিক প্ৰতাৰণা কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। আনহাতে এই নিৰ্লজ্জ কাণ্ড অসমীয়া সংস্কৃতিৰ সম্পূৰ্ণ পৰিপন্থী বুলি মন্তব্য আৰু এইসকল লোক গৰিহণাৰ যোগ্য বুলি মন্তব্য লাচিত সেনা থলগিৰিৰ সভাপতি গগন কলিতাৰ। দেখিছোঁ দীপাংকৰ নাথ আৰু প্ৰকাশ দাসে বিজেপিত যোগদান কৰাৰ কাৰণে ৰাজু ফুকন নামৰ এজন অলগদ্ধ নিৰ্লজ্জ এজনে এই আমাৰ দীপাংকৰ নাথৰ ফটোত যে শৌচাগাৰত লগাই কেনে পেচাব কৰিছে। আজি চাওক, এখন গাড়ী যদি আমি ৰাস্তা কাষত থওঁ, আমি কুকুৰক পেচাব কৰা টায়াৰত পেচাব কৰা দেখিছোঁ, কিন্তু কুকুৰতকৈও যে এই ৰাজু ফুকন নামৰ যিজন নিৰ্লজ্জ ব্যক্তি, তাহাঁতৰ দৰে নিৰ্লজ্জ এই জানুৱাৰবিলাকে মানুহৰ আমাৰ অসমীয়া যুৱক এই দীপাংকৰ নাথ বা প্ৰকাশ দাস দীপাংকৰ নাথৰ ফটোত পেচাব কৰাটো তাৰ দৰে এটা দুৰ্ভাগ্যজনক কথা। আৰু এনেকুৱা নিৰ্লজ্জ জানুৱাৰবিলাকক এই কুকুৰতকৈও অধম লোকক উচিত শাস্তি দিব লাগে। কাৰণ চাওক, আজি আমি অসমত ভগৱানৰ নিচিনা এজন মুখ্যমন্ত্ৰী পাইছোঁ আৰু তাৰে কাষত আমি দুজন সৈনিক যেন আমি একফালে অৰ্জুনক দিছোঁ আৰু একফালে আমি বব্ৰু বাহনক দিছোঁ। ঠিক তেনেকুৱা ধৰণে আমি যুদ্ধ কৰাৰ কাৰণে প্ৰকাশ দাস আৰু আমাৰ দীপাংকৰ নাথক আমি মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি সৈনিক হিচাপে থিয় কৰাব পাৰিছোঁ। আমাৰ আশা ৰাখিছোঁ এইটোৱে যে দীপাংকৰ নাথ আৰু এই প্ৰকাশ দাসে যে সত্ৰৰ মাটি বেদখল কৰাৰ ক্ষেত্ৰত মুকলি কৰিব, আমাৰ দুখীয়া নিচলা মানুহৰ লগত থাকিব, যে চৰৰ মাটি দখল কৰাত তেখেতসকলে আমাৰ লগত থাকিব, চৰৰ মাটি উদ্ধাৰ কৰাৰ কাৰণে। যে এই কংগ্ৰেছৰ ভূপেন বৰাই সিদিনা যে আপোনাৰ যেতিয়া মাটি উচ্ছেদ কৰিছিলে আপোনাৰ গৰুখুটিত, সেইদিনা তেওঁ চলাৰ বুটাম ফালি পেলাইছিলে। গতিকে ইমানে মিয়া প্ৰেমী কংগ্ৰেছীৰ লগত জাতীয় পৰিষদৰ ইমান মিলাপিঠা সনাপিঠা বন্ধু, যেই নেকি অসমৰ জাতীয় জীৱনত খেতিয়কসকলে যি চকৰি ধান উৎপাদন কৰিছিল, সেই ধান বেচিছিল লুৰিণজ্যোতি গগৈ আৰু ৰাজু ফুকনৰ নিচিনা মানুহে। আৰু এই ৰাজু ফুকনহঁতৰ নিচিনা মানুহে ধান বেচি আন্দোলন কৰিছিল, কিন্তু বিশ্বাসঘাতকতা কৰিছে ৰাজু ফুকন আৰু লুৰিণজ্যোতি গগৈ। কিন্তু অসমীয়া সংস্কৃতিৰ পেচাব কৰে ক'ত? এই কুকুৰেহে পেচাব কৰে তেনেকুৱাকৈ। কুকুৰত কৰি অধম বুলি মই কৈছোঁ। তেওঁ অসমীয়া সংস্কৃতিত এনেকুৱা ধৰণে মানুহৰ ফটোত কোনোবাই পেচাব কৰে নেকি? সেই দৰে অধম নিৰ্লজ্জ তাৰমানে জানুৱাৰ নাই। কাৰণ কিয় জানে, দীপাংকৰ নাথ আমাৰ হিন্দু ল'ৰা নহয় নেকি? অসমীয়া ল'ৰা নহয় নেকি? তেওঁ অসমীয়া জাতীয় জীৱনৰ চেতনা আমাৰ নাই নেকি? আমাৰ চেতনা আছে। বিশ্বাসঘাতক কৰিছে। ফাৰ্ষ্ট বিশ্বাসঘাতক কৰাটো হ'ল লুৰিণজ্যোতি গগৈৰ জাতীয় পৰিষদ। জাতীয় পৰিষদে কংগ্ৰেছৰ লগত হাত মিলাইছে, জাতীয় পৰিষদে সত্ৰ সংস্কৃতিৰ মাটি দখলকাৰীৰ লগত হাত মিলাইছে, জাতীয় পৰিষদে চৰৰ মাটি দখল কৰাৰ লগত হাত মিলিছে, জাতীয় পৰিষদে গৰু চোৰৰ লগত হাত মিলাইছে, গৰুৰ ব্যৱসায় কৰা এই গৰু চোৰৰ লগত হাত মিলাইছে, জাতীয় পৰিষদে নাৰী ধৰ্ষণকাৰীৰ লগত হাত মিলাইছে, জাতীয় পৰিষদে ড্ৰাগছৰ বেপাৰীসকল য'ত নেকি ড্ৰাগছৰ বেপাৰীসকল আছে মিয়া মুছলমানৰ বেছি তাতে হাত মিলাইছে। এইটো গৰিহণাৰ যোগ্যই নহয়। তেওঁলোকক মই কৈছোঁ AIGPক য'তে যায় তাতে খেদিব লাগে। এনেকুৱাকৈ পেচাব কৰা এই তেওঁলোকক হুদু খেদা দিব লাগে, কোবাই খেদিব লাগে। আৰু মই এইখিনিতে আহ্বান কৰিছোঁ, কথাটোত ইমান এটা ভাল পোৱা নাই। আৰু মানে এইটো গৰিহণাযোগ্য যিটো মানে দীপাংকৰ নাথক অসম জাতীয় পৰিষদৰ নেতা এজনে যি মানে ফটোত তাৰমানে পেচাব কৰি দিলে, পেচাবগাৰত পেচাব কৰি দিলে মানে মূত্ৰাসত। গতিকে সেইটো একেবাৰে গৰিহণাযোগ্য আৰু সেইটো আমাৰ অসমীয়া সংস্কৃতিৰ পৰিপন্থী। কাৰণ দীপাংকৰ নাথটো আলফাত যোৱা নাই বা মানে এটা নিষিদ্ধ সংগঠনত যোৱা নাই যে তেওঁক পেচাব কৰি দিব লাগিব। গতিকে কোন দলত কোনে যায় সেইটো আমাৰ বিচাৰ্যৰ বিষয় নহয়, বা সেইটো আমি কোনো বিচাৰি নাযাওঁ। যাৰ যি ইচ্ছা কোন দলত যাব পাৰে, এইটো কি কথা? গতিকে আমি এইটো গৰিহণা দিছোঁ।
অসম জাতীয় পৰিষদৰ সেই নেতাগৰাকীক, কাৰণ অসমীয়া সংস্কৃতিৰ এটা পৰিপন্থী কথা তেওঁ কৰিছে কথাটো। গতিকে এইটো শুভ লক্ষণ নহয় জাতিটোৰ কাৰণে। গতিকে আমি অনাগত দিনত এই কথাবিলাকৰ আমি বিৰোধিতা কৰি যাম। আৰু কথাটো হ'ল কি, মানে দীপাংকৰ নাথৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি দীপাংকৰ নাথক মানে ব্যক্তিগতভাৱে কোনোদিন কথাও পাতি পোৱা নাই। কিন্তু এই বিষয়টোত আমি অত্যন্ত লাজ পাইছোঁ এজন অসমীয়া হিচাপে। কাৰণ কিয় লাজ পাইছোঁ, কিমান এটা গৰিহণাযোগ্য কাম কৰিছে তেওঁলোকে। যি এটা নেতাৰ ছাত্ৰ সন্থাৰ এটা প্ৰাক্তন সভাপতিৰ, অসমীয়া যুৱক প্ৰাক্তন সভাপতি, তাতেই খিলঞ্জীয়া যুৱক, তাতে তেওঁলোকে ফটোত পেচাব কৰি দিব পায়খানাৰ ভিতৰত সোমাই। গতিকে এইটো একদম গৰিহণা দিছোঁ তেওঁলোকক। আৰু ভৱিষ্যতে কিন্তু এনেকুৱা কাম কৰাৰ পৰা যাতে আমি আহ্বান জনাইছোঁ বিৰত থাকে। গতিকে এইবোৰে কিন্তু অসমীয়া সমাজখন একতা নকৰে, ভাঙনমুখীহে কৰিব। চাওক আপোনালোকে, চুকাফাই কিন্তু আমাৰ জাতিটোক একগোট কৰিছিল, বিভিন্ন জাতি জনগোষ্ঠীক একগোট কৰিছিল। আজিকালি কিন্তু কিছুমান নেতাই এনেকুৱা কাম কিছুমান কৰে যি সমাজখন আমাৰ ভাগ ভাগ হৈ গৈছে। গতিকে আমি এই সংক্ৰান্তত আমি সকলো অসমবাসী ৰাইজক এটা আহ্বান জনাইছোঁ যাতে এইবিলাক কামৰ পৰা যাতে আপোনালোকে বিৰত থাকে। ধন্যবাদ। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, DA 365।